নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আহি মই এতিয়া ডিউটি পালোহি। 9টা বজাত ডিউটি পাব লাগে। আজি 9:15 হৈ গ'ল আৰু টাইমটো কাৰণ জল্দি গুচি যায়। ৰাতিপুৱা টাইমটো বহুত সোনকালে যায়, ধৰিবই নোৱাৰোঁ কিমান জল্দি গুচি যায়। যে বাহিৰত আমি থকাসকলে গম পাওঁ যে কামৰ যোৱা সময়ত আমাৰ টাইমটো কেনেকৈ যায় নহয় জানো। আৰু ঘৰত থাকিলে টাইমটো যে কেনেকৈ কিমান ৰখি থাকে সেইটো কিন্তু আমি সকলোৱে জানো। ঘৰত থাকিলে টাইমটো নাযায়, কিন্তু আমি যেতিয়া কামলৈ ওলাই আহোঁ সেইকণ সময়ত টাইমটো ইমানেই জল্দি যায় যে আমি নিজে নাজানো। আৰু এতিয়া ডিউটি আহি পালোহি। এতিয়া 9 বজাৰ পৰা ডিউটি আৰম্ভ হয় আৰু 5:30 বজালৈকে। আৰু 5:30 বজাত আমাৰ ডিউটি ছুটি হয়। আৰু ছুটি হোৱাৰ লগে লগে আমি ঘৰ ৰুম পোৱালে মানে 5:30 বজাত ছুটি হৈ 6টা বাজে। আৰু গতিকতে 6টা বজাত গৈ ঘৰৰ কাম বন কৰি খানা পিনা বনাই খোৱা বোৱালে গধূলা ৰাতি শুব হয়। আৰু আমি কেনেকৈ ইফালে সিফালে যাবলৈ আমাৰ টাইমেই নহয়, কাৰণ আমাৰ দেওবাৰ দিনটো ছুটি থাকে। সেই দেওবাৰ দিনটো আমি অকণমান ওলাই যাওঁ বুলিলে টাইম উলিয়াবই নোৱাৰোঁ, কাৰণ ঘৰৰ কাপোৰ ধোৱা কাম, ঘৰ চাফ কৰা বহুতখিনি কামেই হয়। সেই গতিকে আমাৰ বাহিৰত থাকিলেও আমি বাহিৰত বহুত ফুৰিবলৈ যাবলৈ টাইম নহয়, কাৰণ আমি ফুৰিবলৈ যাবলৈ আমাৰ টাইম উলিয়াবই নোৱাৰোঁ। ডিউটিৰ দিনকেইটা আমি ডিউটিয়ে আহিব লগা হয়। আৰু ছুটিৰ দিনটোত দেওবাৰ দিনটো ছুটি থাকে, সেই দিনটো আমি কাপোৰ কানি ধোৱা, ঘৰ চাফ কৰা বহুতখিনি কাম হৈ থাকে। গতিকতে আমি বাহিৰত যিসকলে থাকোঁ সকলোৱে বুজি পাওঁ যে আমি কাম কৰিবলৈ হ'লে কেতিয়া কৰিব লগা হয়, আৰু ছুটিৰ দিনটোত আমি কিমান ছুটি পাওঁ। ঘৰৰ কামেই আমাৰ সম্পূৰ্ণখিনি হয় আৰু ইফালে সিফালে ওলাই যোৱা আমাৰ টাইমেই উলিয়াব নোৱাৰোঁ। গতিকতে কিছুমান মানুহে কয় আমাক যে বাহিৰত আছে, বাহিৰত গোটেই মানুহৰ লগত ঘূৰি পকি ইফালে সিফালে কৰি ফুৰে চাগে, কিন্তু আমাৰ সেইখিনি কৰিবলৈ টাইমেই নাই। কাৰণ আমি ঘৰত থাকিলে আমি যিখিনি টাইম পাওঁ বা ঘৰৰ কাম দুই এটা কৰি পেলাই আমি ইফালে ওলাইও যাব পাৰোঁ বা সিফালে, কিন্তু আমি বাহিৰত থকাসকলে আমি ওলাই যোৱা কোনো টাইমেই নাই। আজিলৈ বাই বাই। যদি মোৰ কথাখিনি সঁচা হয় আপোনালোকে এটা কমেণ্ট কৰি লাইক কৰি জনাবচোন। তেতিয়ালৈ বাই।